আহি আছে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি চুপাচুপি বেলতলাস্থিত মেট্ৰিক্স মলৰ ফুড মাফিয়াত আনুষ্ঠানিকভাৱে মুকলি ছবিখনৰ এটি গীত আৰু পোষ্টাৰ মুকলি কৰা হৈছে 12 জুনত অসমৰ সকলো চিনেমা হলত মুক্তি লাভ কৰিব ছবিখনে ৱেব সিৰিজৰ জৰিয়তে ধুমুহাৰ সৃষ্টি কৰিছিল এই ছবিখনে এইবাৰ পূৰ্ণাংগ ৰূপত ৰূপালী পৰ্দা দেখিবলৈ পাব ছবিখনৰ কিছু আমি মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো ইতিমধ্যে স্পষ্ট কৰিছে ছবিখনত জড়িত থকা লোকসকলে আহি আছে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি চুপাচুপি এখন সিৰিজ আছিল ইউটিউব সিৰিজ তাৰ পৰা ৰাইজে দিয়া সহাৰিৰ পিছত আমি সাহস কৰিলোঁ যে এখন সিনেমা বনাওঁ সিনেমাখনৰ বনাওঁ বুলি ভাবোতে আসলে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ সিনেমা এখন তাতে মোৰো অকমান দুখ আছে যে মই ডাঙৰকৈ কথাবিলাক ভাবোঁ সেইকাৰণে প্ৰডিউচাৰে মোক বেয়া পায় তো বহুত বেছি বাজেট হৈ গ'ল আৰু আপোনালোকক মই দৃঢ় বিশ্বাসেৰে ক'ব খোজো যে এখন নতুন কাহিনীৰ নতুন অসমীয়া সিনেমা আৰু পৰিয়ালৰ সকলোৱে চাব পৰা লগতে কিছু নষ্টালজিয়া আমাৰ এই সিনেমাখনত আগৰ যিখিনি কাষ্ট এণ্ড ক্ৰু আছিল তাৰ উপৰিও আমাৰ লগত এইবাৰ শ্ৰদ্ধাৰ অৰুণনাথ ছাৰ আছে তাৰ পৰা বাহিৰৰ এগৰাকী অন্যতম অভিনেত্ৰী আছে কথা নন্দী বুলি তেখেতে মোহনলালৰ লগত সাউথ ইণ্ডাষ্ট্ৰিটো কাম কৰিছে তেখেত আৰু অৰুণনাথ ছাৰে যি আমাক সাপোৰ্ট কৰিছে সিনেমাখনত হেয়া আপোনালোকে পৰ্দাত দেখিব বুলি আমি আশাবাদী চুপাচুপি যিখন চিনেমা ওলাবলৈ লৈছে প্ৰণৱে কোৱাৰ নিচিনাকৈ খুব ধুনীয়া কাহিনীৰ এখন নতুন চিনেমা বৰ ধুনীয়া এখন চিনেমা হৈছে কাৰণ চিৰিজখনো ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছিলে আৰু সেই কাহিনী ভাগৰ পৰাই আগবাঢ়ি বাকী ষ্টৰীখিনি চিনেমাত সন্নিৱিষ্ট কৰা হৈছে আৰু কেইবাজনো বিশিষ্ট কণ্ঠশিল্পীয়ে ইয়াত গীত গাইছে আচুৰ্য গীত গাইছে নীলে গীত গাইছে মই গাইছোঁ বিশ্ৰুতে গাইছে তৰালী শৰ্মা আছে সুদীপ ৰঞ্জন মেধি আছে আমাৰ কাৰণে এই চিনেমাখন বিশেষ কাৰণ কিয় এইখন চিনেমা পৰিচালনা আৰু কাহিনী প্ৰণৱ ভৰালী আৰু আমাৰ গোটেই টিমটোৰ সম্পৰ্ক বহুদিনীয়া আৰু তাৰ সেই নাটকৰ দিনৰ পৰা আমি দেখিছোঁ আৰু তাৰ এখন প্ৰথমখন অতি বিগ বাজেটৰ খুব সুন্দৰ চিনেমা আমি কলা কুশলীসকলৰ চেষ্টাৰ বলত চিনেমাখন অসমৰ ৰাইজক অহা 12 জুনত উপহাৰ দিবলৈ ওলাইছোঁ আশা কৰিছোঁ এই চিনেমাখনে সমূহ দৰ্শকৰ সকলো আশা আকাংক্ষা আৰু যিটো পইচা উচুল বুলি কয় সেইটো কৰিবলৈ সমৰ্থ হ'ব আজি আমি পোষ্টাৰখন আৰু এটা গান মুকলি কৰি দিলোঁ আৰু ষ্টেপ বাই ষ্টেপ আমি পৰ্যায়ক্ৰমে বাকী গানবিলাকো আমি মুকলি কৰিম ইয়াত প্ৰায় 7টা গান আছে আৰু চিনেমাখনে আপোনালোকক খুব আমোদ দিব এই শব্দটো আচলতে বহুত চিনাকি শব্দ আচলতে শব্দ বুলি মই এইকাৰণে কৈছোঁ এই দুটা চুপাচুপি শব্দটো আচলতে ৱেব ছিৰিজ আছিল আগতে তো সেইখনে যথেষ্ট জনপ্ৰিয় এতিয়া সেইখিনিক এটা পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰযোজনা গোষ্ঠীয়ে যিমানখিনি তেওঁলোকে হাত উজান দিছে এখন ব্যয়বহুল চিনেমা প্ৰডাকশ্যনৰ তৰফৰ পৰা কোনো ধৰণৰ কাৰ্পণ্য বা কুটিপ্ৰণালী কৰা হোৱা নাই যাক যেনেকৈ কৰে আৰু প্ৰায় 2 বছৰৰ মানে এটা কষ্টৰ ফচল আৰু দৰ্শকৰ ফালৰ পৰা মই এটা কথা ক'ব পাৰিম ছবিখনত মই নিজেও জড়িত হৈ আছোঁ গীতৰ কাম কৰিছোঁ মই এই গীতবোৰে বা অভিনয়ে গোটেই স্ক্ৰিপ্টটোৱে দৰ্শকৰ যিখিনি প্ৰয়োজন যে তাত হাঁহিৰ খোৰাক থাকিব লাগিব তাত দুখ থাকিব লাগিব আৱেগ থাকিব লাগিব ব্যৱহাৰিক বস্তুটো পৃথিৱীখনো তাত তেওঁলোকে দেখা পাব লাগিব গতিকে প্ৰত্যেকগৰাকী দৰ্শকে আচলতে নিজক জড়িত কৰিব পৰা উপাদানখিনি গোটেই কাহিনী চিত্ৰ নাট্যটোত আছে আৰু লগতে নতুন প্ৰতিভা ইমানখিনি ইয়াত সংযোগ হৈছে আটাইখিনিৰে যথেষ্ট কষ্ট তেওঁলোকে মানে মই কি কৈছোঁ আৰু যি জান লগাই বুলি কয় যে সেই বস্তুটো কৰি পেলাই তেওঁলোকে এক্টিং কৰিছে প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো ডিপাৰ্টমেণ্ট বিভাগে সুন্দৰকৈ কাম কৰিছে গতিকে দৰ্শকে বিচাৰি পাব খোজা বা বিচাৰিব লগা যিবিলাক বস্তু প্ৰয়োজন যিখিনি চুপাচুপি এখন সিৰিজ আছিল ইউটিউব সিৰিজ তাৰ পৰা ৰাইজে দিয়া সহাৰিৰ পিছত